ছাৰক বহুত বিশ্বাস কৰিছিলোঁ কাৰণে মোৰ বিশ্বাস হৈ গ'ল ছাৰজন ভাল মানুহজন ভাল আছিলে আমি সৰুৰে পৰা ছাৰক দেখি আহিছোঁ ছাৰৰ ওচৰত আমি টিউচন কৰিছিলোঁ ছাৰজন বহুত ভাল আছিল কিন্তু হঠাৎ ছাৰজন পলাই গ'ল পিছে ছাৰজন কোন আৰু কিয় পলাই গ'ল হয় মুৰাদঝৰৰ আমিৰ মাষ্টাৰ নামৰ এইজন লোকে মুৰাদঝৰৰ শ শ ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি মুৰাদঝৰত থাকি প্ৰথমে ৰাইজৰ বিশ্বাসী হৈ তাৰ পাছত বিত্তীয় প্ৰতিষ্ঠান খুলি ধন সংগ্ৰহ কৰে আমিৰ মাষ্টাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি হঠাৎ পলায়ন কৰে আমিৰ মাষ্টাৰ তাৰ পাছত ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে জমা ৰখা ধনখিনি উভতাই দিবলৈ আমিৰ মাষ্টাৰক অনুৰোধ জনাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে আমাৰ এখন কাপোৰৰ দোকান তানবীৰ ফেশ্বন আমি আমিন মাষ্টাৰৰ ওচৰত 1 বছৰৰ কাৰণে এটা বহি খুলিছোঁ ই ডেইলি কালেকশ্যন নিয়ে আমাৰ পৰা 1 বছৰৰ পিছত মানে মেচিউৰিটি হোৱাৰ পিছত মানে পইচাটো দিবলৈ আছে আমাৰ পইচাটো নিদিয়াকৈ ই মানুহজন পলাই গ'ল এতিয়া আমাৰ ইয়াত মুৰাদঝৰ বাজাৰত বহুত মানুহ আছে দুখীয়া মানুহ ঠেলা চলায় মাছ চালা বহুত মানুহে বিশ্বাস কৰি পেলাই সিহঁতৰ হাতত মানে টকা থৈছিলে এতিয়া মানে মানুহটো পলাই গুচি গ'ল এতিয়া আমি বিচাৰি নাপাওঁ আমি মানে পইচাৰ কাৰণে বহুত মানে কষ্ট কৰি আছোঁ আর মানুষজনে আমার বহুত টকা লৈ মুৰাদঝৰৰ পৰা উদাও হৈ গ'ল এতিয়া আপোনাৰ মিডিয়াৰ মাধ্যমে জনাও যে মানুহজনে আমাৰ যদি ভিডিঅ' ক'ৰবাত দেখা পায় হেৰি কৰে মানুহে বহুত কষ্ট পাই আছে আপুনি য'তেই আছে আহি পেলাই আমাৰ পইচাখিনি দিয়ক আমার সানাগুড়ি দোকানে ডেইলি 100 থইয়া আমার 21,000 টাকা আর বেটা তো আখতা গাই হয়ে গেছে দুখীয়া মানুহ আমি নাখাই তেখেতক দিছোঁ মই ডেইলি কালেকশ্যন মোৰ নাম মোহাম্মদ জহিৰুল ইছলাম ডেইলি হিচাপে দিছোঁ ডেইলি এনে বহীত লিখা আছে 200 টকাকৈ আমি কেতিয়াবা 300 টকা দিছোঁ কেতিয়াবা 500 টকা দিছোঁ এনেকুৱা দি জমা কৰি ৰাখিছোঁ আৰু বুক আছে তেখেতৰ ছিগনেচাৰো আছে চব বহুত মানুহ বজাৰত যিমানকেইটা দোকান আছে সৰু সৰু যিমানকেইটা দোকান আছে চব মানুহৰ পৰা কালেকশ্যন লয় লাভটো একো নহয় কোনোবা কৈছে আপুনি ক'লে সদায় দুখীয়া মানুহ থৈলে তো লাভ হ'ব তাতে পিছতহে গম ইয়াতে নাই তাত ক'ত গৈছে না গৈছে সেইটো মোক নাজানো হয় 100 টকা আৰু বহুত মানুহ আছে এই চব্জি বেছি আছে কেছ মই কৰিছিলোঁ মানে কেছৰ মানে একো হোৱা নাই মোৰ পৰা 4 লাখ টকা মোৰ এতিয়া মই বৰ্তমানে বিজনেছটো মোৰ বন্ধ আছে এতিয়া মোৰ মাছৰ ব্যৱসায় হয় ডেইলি 4,000 3,000 5,000 টকা এনেকুৱা কৰি মই কালেকশ্যন দিছিলোঁ তাৰপিছত তো এইটো পলালে কেছ দিছিলোঁ মানে একো হোৱা নাই কেছত মই পুৰা 2 কোটি টকামান হ'ব মুৰাদঝৰ বজাৰ মোৰ 4 লাখ টকা নাই একো মানে ৰিছপন্স নাপালোঁ মানে থানাটো পৰিয়ালিয়াত নাই পৰিয়ালটো আমবাৰীত আছে আমার বই আসলো মানে কইছে পয়সা দিলাইব আলে গুড়া 2 মাস 3 মাস বোম্বাইতে তো আইলে দিলাইব ওটা করে পয়সা লিয়ে গেছে কি মোর 1.5 লাখ টাকা লাগান হইব আপনি কি করে ঠেলা চালাই নাম আপনার বদরুল ইসলাম আপোনাৰ পৰা 1.5 লাখ টকা লৈ হ্যাঁ ডেইলি কিমান কে দিছিল 100 টাকা কি বোম্বাই মাজত না মোক মানে প্ৰথমে কৈছিলে যে আপুনি বই এখন কৰক মই মানে বই এখন কৰিছিলোঁ কৰাৰ পিছত মানে কি হৈছে আপোনাৰ সদায় মই একো তৈ আছিলোঁ মোৰ সৰু দোকান এখন আছে ইয়াত ছাৰে মোক ক'লে যে আপুনি একোকৈ মোৰ ইয়াত থৈ দিয়ক আপোনাক একেলগত পইচা কেইটা লৈ যাব মই কৈছোঁ ছাৰ ঠিক আছে মই সৰুকালতে মই ছাৰক দেখি আহিছোঁ মোক মানে টিউচনি কৰাইছিলে মই ছাৰৰ ওচৰত টিউচনি কৰিছিলোঁ সদায় সৰুকালৰ পৰা সেইটো কাৰণে মোৰ বিশ্বাস হৈ গ'ল ছাৰজন ভাল মানুহজন ভাল আছিলে এতিয়া হঠাৎ যে কিবা হৈছিলে কি হৈছে মই নাজানো হঠাৎ পলাই গ'ল ছাৰজন 6,000 টাকা ছাৰ লৈছে আমি অটো এটা কিনিছিলোঁ এইটো কিস্তিত পিছত এইটো ড্ৰাইভাৰী লাইচেন্স বনাবলৈ দিওঁতে তাক কৈছে 6,500 টাকা দিব লাগে মই পইলা 2,500 টাকা দিছোঁ এক মাহৰ পিছত মোৰ লানাৰটো দি কৈছে পুৰা গোটেইখিনি পইচাটো দি দিয়া তোৰ লানাৰটো আহি যাব এইটো লানাৰ আহোঁতে মানে 6 মাহ হৈ গ'ল পিছত সি দিব বুলি কৈ আৰু নিদিলে আৰু পলাই গ'ল এতিয়া ইয়াত লানাৰটো দেখাব পাৰি আমার 15,000 টাকা হারাইছে 15,000 টাকা ডেইলি 100 করে তুলিয়া নিয়ে দিয়াই 12,000 দোকান ঠেলা রাখছি কিছু উঠাইছি কি ওরা 12,000 ভরা রয়ে গেছে হিসাব হইছে না
আমি চেলা থৈছি টেকা বেমাৰৰ লাগি বেমাৰ আজাৰৰ লাগি কোনো সময় উঠাইছি নিছি আর বাকি পয়সা আমার রয়ে গেছে বাকি গেছে নিউজ ডেস্ক রিপোর্ট ডবকা লাইভ।